নমস্কাৰ। আপোনালোকেও বাৰু গোল্ডত ইনভেষ্ট কৰিবলৈ বিচাৰে নেকি? এতিয়া কথাটো হ'ল কিহত কৰিব, ফিজিকেল নে ডিজিটেল, কোনটোত কেনেকুৱা আহক জানো। এতিয়া কথাটো হ'ল আপুনি যদি ভাবিছে যে মই ফিজিকেল গোল্ডত ইনভেষ্ট কৰিম, সেইকাৰণে আপোনাক হিউজ পইচা লাগিব, কাৰণ আপোনালোকেও জানে গোল্ডৰ পইচা মূল্য এতিয়া বহুত বাঢ়ি আছে আৰু তাতে মেকিং খৰচ থাকিব। যদি আপুনি কইন কিনে তাতো GST থাকিব। এতিয়া কথাটো হৈ গ'ল, যদি আপুনি তাকে নকৰি ডিজিটেলত যায়, তাতে ধৰক 500 টকাৰ পৰা আপুনি ইনভেষ্ট কৰিব পাৰিব। তাতে কোনো ধৰণৰ মেকিং খৰচ নাই, কোনো ধৰণৰ GST নাই। গতিকে ভৱিষ্যতে যেতিয়া আপুনি বেচিবলৈ যাব তেতিয়া আপুনি সঠিক মূল্য পাব। কিন্তু ফিজিকেল গোল্ডত হয় কি, ফিজিকেল গোল্ডত আপুনি ভৱিষ্যতলৈ বেচিবলৈ গ'লে আপোনাৰ মেকিং খৰচ মাইনাছ হ'ব, GST মাইনাছ হ'ব, অৰ্থাৎ আপুনি মাৰ্কেটতকৈ পইচা কম পাব, যিটো ভাবিছে সেইমতে নাপায়। এতিয়া মই আপোনালোকক মোৰ পাৰ্চনেল অপিনিয়ন দিব বিচাৰোঁ যে যদি আপোনাৰ উদ্দেশ্যটো হৈছে যে ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে গোল্ড লাগে, জুৱেলাৰী লাগে, অৰ্নামেণ্টছ লাগে আৰু ভাবিছে লগতে ইনভেষ্টমেণ্টৰ পাৰ্পজটো আছে, তেতিয়াহ'লে আপোনালোকে ফিজিকেল গোল্ড হোল্ড কৰিব পাৰে। কিন্তু যদিহে আপোনালোকৰ ঘৰত পৰ্যাপ্ত পৰিমাণৰ জুৱেলাৰী বা অৰ্নামেণ্টছ আছে, খালি ইনভেষ্টমেণ্টৰ কাৰণে আপোনালোকে গোল্ড কিনিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ডিজিটেল গোল্ডত যাব পাৰে। সেইটো আপোনাৰ ওচৰত বেষ্ট অপশ্যন। এতিয়া যদি আপোনালোকক ডিজিটেল গোল্ড কি হয়, কেনেকৈ ইনভেষ্ট কৰিব লাগে তাৰ বিষয়ে যদি জানিব বিচাৰে, মোক প্লিজ কমেণ্ট কৰি জনাব। মই নিশ্চয় আপোনালোকৰ কাৰণে এটা ডাঙৰ ভিডিঅ' লৈ আহিম ডিজিটেল গোল্ডৰ ওপৰত, আৰু আপোনাৰ কোনটো প্ৰিফাৰ কৰে সেইটো মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।